Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য যে ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অসমৰ বানপানীৰ বিষয়ে এখন ৰচনা। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বলক তেন্তে আমি এটা ভিডিঅ'টো আৰম্ভ কৰো। অসমৰ বানপানী আৰম্ভণি অসম এখন নদী প্ৰধান ৰাজ্য। ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন ঘাই নদীৰ উপৰি বহুতো সৰু বৰ নৈ আছে, যান জঁৰিও অসংখ্য। বাৰিষা সময়ত এই নদীবোৰ পানীৰে উপচি পৰে, খৰালিও বহুতো নদীত পানী নুশুকায়। ব্ৰহ্মপুত্ৰ আৰু উত্তৰ পাৰৰ নৈবোৰ হিমালয়ৰ বৰফ লগা পানীৰে গৰমকালি ভৰি থাকে। দক্ষিণ পশ্চিম মৌচুমী বতাহেও জলীয় ভাৱ কঢ়িয়াই আনি সেই সময়ত যথেষ্ট বৰষুণ দি নৈবোৰ উপচাই পেলায়। বাঢ়নি পানীয়ে নৈবোৰৰ দুয়ো পাৰ বাগৰি যায়, ফলত নৈ দুয়ো পাৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। এনেকুৱা পানীকে বানপানী বুলি কোৱা হয়। ক্ষতি বানপানী হ'লে সমগ্ৰ সমতলীয়া ঠাইবোৰ যেনে গাঁও ভূঁই, নগৰ চহৰ, খেতি পথাৰ, বাট পদূলি আদি পানীৰে একেকাৰ কৰি পেলায়। গোটেইখন সাগৰৰ দৰে হয়। বানপানী কেতিয়াবা অসময়তো হয়। ই বৰ ক্ষতিকাৰক। ইয়াৰ ফলত মানুহ আৰু অন্যান্য জীৱ জন্তুৰ বিলাই বিপত্তি ঘটে। খেতি পথাৰ বুৰাই পেলোৱাৰ ফলত দুৰ্ভিক্ষই দেখা দিয়ে। বাট পথত পানী হোৱাৰ বাবে যান বাহনৰ অসুবিধা হয়। যোগাযোগৰ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। বানপানী হৈ যোৱাৰ পাছত অঞ্চলসমূহত জীৱ জন্তু মৰি জাবৰ জোঁথৰ একেকাৰ হৈ প্ৰদূষণৰ সৃষ্টি হয়। পানী দূষিত হৈ বেমাৰে দেখা দিয়ে। গৰাখহনীয়াই ব্যাপক অঞ্চল খহাই পেলায়। মুঠতে বানপানী অসমৰ অভিশাপ। 1950 চনৰ ভূমিকম্পৰ পাছত নৈবোৰ বাম হৈ পৰিল, ফলত অসমত সঘনে বানপানী হ'বলৈ ধৰিলে। উপকাৰ বানপানীয়ে ক্ষতি কৰিলেও উপকাৰো নকৰা নহয়। বানপানীৰ ফলত খেতি মাটি পলস পৰি উৰ্বৰা হয়। নৈ বিলত মাছ পুঠি সোমাই উভৈ নদী হয়। আগতে বানপানীয়ে সিমান অপকাৰ কৰা নাছিল যদিও বৰ্তমান ইয়াৰ উপকাৰতকৈ ক্ষতি বেছি হৈছে। প্ৰতিকাৰ বানপানীৰ প্ৰতিকাৰৰ বাবে প্ৰথম নৈবোৰত মথাউৰিৰ সুব্যৱস্থা কৰিব লাগে। জীৱ জন্তু আৰু মানুহে বানপানী হ'লে যাতে ওখ ঠাইত থাকিব পাৰে তাৰ বাবে দ অঞ্চলবোৰত মাটিৰে ওখ ভেটি সাজিব লাগে। বানপানী হোৱা অঞ্চলত খোৱা বস্তুৰ যাতে নাটনি নহয় তাৰ ব্যৱস্থা কৰা প্ৰয়োজন। চিকিৎসাৰো ব্যৱস্থা আগতীয়াকৈ কৰা ভাল। সামৰণি বৰ্তমান বিজ্ঞানৰ প্ৰগতিৰ যুগত বানপানী বাধা দিব নোৱাৰাটো দুখৰ বিষয়। সেইবাবে বানপানী বিজ্ঞানসন্মতভাৱে বাধা দিব পৰা ব্যৱস্থা চৰকাৰে আঁচনি ল'ব লাগে। ৰাইজেও সেই কামত সহায় কৰা উচিত। এই ৰচনাখন সংগ্ৰহ কৰা হৈছে সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনাৰ পৰা।